দাদাই 1 মোনা বজাৰ কৰি আনিছে। কি আনিছে এতিয়া আপোনালোকক দেখাই আছোঁ। আৰু এইফালে গাখীৰ আনি আছে। ৰাতি হৈ গ'ল, আজি 8:30 মান বাজি গ'ল ৰাতি। দোকান বন্ধ কৰিহে বজাৰত সোমাই, বজাৰৰ পৰাহে এই যে খোৱা বস্তুবিলাক আনিহে আছে। এতিয়া কি খোৱা বস্তু আনিছে দেখাই আছোঁ অলপ পিছত। এইফালে চোৱা কি আনিছে। দাদাই এতিয়া মোনাটোৱে ঢালি দিছে। এতিয়া মই লাহে লাহে চাই থাকিম আৰু কি আনিছে। এইটো হৈছে কচু শাক আৰু কচু লতি, আৰু এইটো পুঁই শাক, তেজপাত, আৰু এইটো যে মান ধনিয়া, আৰু লগতে আছে লেচৰা, ভিন্দি, আলু, এইটো লেবু বহুতখিনি আনিছে আজি। কিমান লৈছে এইটো? 30 টাকা। 30 টাকা বহুত পাইছে। এইফালে হৈছে বেঙেনা, তিতা কেৰেলা, আদা, পটল, আৰু এই যে খীৰা। আজিৰ বজাৰ। আমাৰ সপ্তাহত এইবিলাক বজাৰ লাগেই। আজি মানে বেছিকৈ বজাৰ কৰা হয়, আৰু বাকী সপ্তাহত কিবা এটা শ্বৰ্ট লাগিলে চেণ্টাৰৰ পৰাই অনা হয়। এনে বজাৰৰ পৰাই বজাৰ কৰা হয়। আমাৰ বজাৰত অলপমান কম দামত পোৱা যায়। কিমান বজাৰ লাগে ন? 2জন মানুহ, কিন্তু বজাৰটোতো কম নহয়। খোৱা মানুহ আমি 2জনেহে আছে। হ'লেও আমাক যে ইমান চব্জি লাগে নহয়, আমি চব্জি অলপ বেছিয়ে খাওঁ নেকি। ইফালে ভালকৈ ভাজ কৰি ৰাখি থৈ দিওঁ, নহ'লে বেয়া হৈ যাব ন ইমান দামৰ বস্তু। এতিয়া চব্জিৰ ইমানেই দাম নহয়, হ'লেও আমাৰ ঘৰত 1 মোনা, সপ্তাহৰ বেছি 1 মোনাৰ বেছিহে লাগে। আৰু কেতিয়াবা যে মাজত শ্বৰ্ট হৈ যায়, হ'লে আৰু চেণ্টাৰৰ পৰা আনিব লগা হৈ যায়। 2জন মানুহ ইমানেই খাই নহয়। যি হওক আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে?